যোনসকল ষ্টুডেণ্ট ফ'ৰ্থ ছেমিষ্টাৰ এডুকেশ্যন ছাবজেক্ট মেজৰ বা মাইনৰলৈ পঢ়ি আছে তো তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। তো কালি যিহেতু তোমালোকৰ ফাইনেল এক্সাম আছে ফ'ৰ্থ ছেমিষ্টাৰ এডুকেশ্যন ছাবজেক্টৰ ছেকেণ্ড পেপাৰৰ মেজৰ বা মাইনৰ লোৱা, তো তোমালোকৰ যিটো যোৱা বৰ্ষৰ 2025 বৰ্ষৰ যি কুৱেশ্যন পেপাৰ আছিল কুৱেশ্যন পেপাৰটো মই তোমালোকৰ আগত লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰটো সলিউশ্যন কৰি দিম আৰু ইয়াৰ পৰা কোনখিনি ইম্পৰ্টেণ্ট হয় তোমালোকে কালি এক্সামৰ কাৰণে সেইখিনি তোমালোক জনাই দিম। তো তোমালোকে ভিডিঅ'টো একলৈ চাই থকা। তো 2025 যে সেমিষ্টাৰ 4 বুলি দিয়া আছে এইটো 4 সেমিষ্টাৰৰ 2025 এডুকেশ্যনৰ ছেকেণ্ড পেপাৰৰ কুৱেশ্যন পেপাৰ এইটো। আৰু এইটো পেপাৰ কোড আছিল, তো যোৱা বছৰ এইটো পেপাৰ কোড এইবাৰ তোমালোকৰ চেঞ্জ হৈছে, এইটো তোমালোকৰ নহ'ব। তো এইটো আছিল কি ছেকেণ্ড পেপাৰ এডুকেশ্যনৰ ছেকেণ্ড পেপাৰৰ নামটো কি ডেভেলপমেণ্ট অফ এডুকেশ্যন ইন ইণ্ডিয়া। আৰু এই ছাবজেক্টৰ যোনসকলে মেজৰ লৈছে তেওঁলোকৰ যিটো কালি ৰাতিপুৱা এক্সাম হ'ব, আৰু যোনসকলে মাইনৰলৈ পঢ়ি আছে এডুকেশ্যন তেওঁলোকৰ এইটোৱে পেপাৰ ছেকেণ্ড পেপাৰ হয় এইটোৱে, তো ডেভেলপমেণ্ট অফ এডুকেশ্যন ইন ইণ্ডিয়া তেওঁলোকৰ আবেলিত হ'ব। তো তোমালোকৰ এই পেপাৰৰ পৰা কোনখিনি ইম্পৰ্টেণ্ট আছে এইটো চোৱা। ইয়াৰ ফুল মাৰ্ক 60 মাৰ্কৰ আৰু টাইমটো কিমান থাকে 2.5 ঘণ্টা থাকে। তো যোৱা বৰ্ষত কেনেকুৱা প্ৰশ্ন আহিছিল যে যোৱা বৰ্ষত 1 নম্বৰত আহিছিল অল কুৱেশ্যনছ এণ্ড কম্পালছাৰী 1 into 8 কেলে যে তলৰ সকলো প্ৰশ্ন উত্তৰ লিখা। তো 1 নম্বৰত 8খন প্ৰশ্ন আহিছিল, তো 8খন লিখিব লাগে। তোমালোকৰ এনে থাকিব যে 1 মাৰ্কৰ 8খন প্ৰশ্ন লিখিব লাগিব, টোটেল 8 মাৰ্কছৰ। যেনে যোৱা বৰ্ষৰ প্ৰথম প্ৰশ্নটো আহিছিল যে কোনখন আইন 1813 চনত পৰিৱৰ্তন কৰা হৈছিল, আৰু 2 নম্বৰটো দিয়া আছে 1882 চনত কোনখন আইন পৰিৱৰ্তন কৰা হয়। যেহেতু কুৱেশ্যনটো ইংলিছ এণ্ড আছামিজ মিডিয়ামত দিয়া আছে, ময়ো তোমালোকৰ আছামিজ এণ্ড ইংলিছ মিডিয়ামত এনচাৰটো তোমালোকক দি দিছোঁ। তো দুটা ষ্টুডেণ্ট তোমালোকে চোৱা, দুটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰে তোমালোকে চাই লোৱা। তো ইয়াৰ দুটা এনচাৰটো চোৱা, 1 নম্বৰ আৰু 2 নম্বৰৰ যদি এনচাৰ চাওঁ 1 মাৰ্কছৰ যে এনচাৰটো যে 1813 চনত চাৰ্টাৰ এক্ট সদনত আইন পৰিৱৰ্তন কৰা হৈছিল। তাৰপিছত ইংলিছত দিয়া আছে, ইংলিছৰ ছাত্ৰ ছাত্ৰীয়ে তোমালোকে বহীত লিখি লোৱা। 2 নম্বৰটো আছিল 1882 চনত হান্ডাৰ কমিশ্যন ভাৰতীয় শিক্ষা আয়োগ পৰিৱৰ্তন কৰা হয়। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আহিছে যে ৰাধাকৃষ্ণ আয়োগ বিশ্ববিদ্যালয় শিক্ষা আয়োগ 1948 চনৰ পৰা 1949 চন পৰ্যন্ত। এইটো আছে 3 নম্বৰৰ এনচাৰ 1 মাৰ্কছৰ। তাৰপিছত 4 নম্বৰটো আহিছিল যে RMSA, আৰু তাৰপিছত আহিছে RUSA এৰ ফুল ফৰ্ম বা তোমালোকৰ যিটো সম্পূৰ্ণ নাম লিখিবলৈ আহিছিল। তো ইয়াৰ যদি এনচাৰটো চাওঁ 4 নম্বৰ যে 1 মাৰ্কছৰ ৰাষ্ট্ৰীয় মাধ্যম শিক্ষা অভিযান, তাৰপিছত RUSA ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান। আৰু 5 নম্বৰটো যদি প্ৰশ্ন চাওঁ তো 5 নম্বৰ প্ৰশ্নটো কি আহিছিল 5 নম্বৰ 1 মাৰ্কছ যিটো 5 নম্বৰ প্ৰশ্ন। তো মৌলিক শিক্ষা আঁচনি কোন ভাৰতীয় শিক্ষাবিদে প্ৰৱৰ্তন কৰিছিল? তো কোনে মহাত্মা গান্ধীয়ে মৌলিক শিক্ষা আঁচনি ভাৰতীয় শিক্ষাবিদে পৰিৱৰ্তন কৰিছিল। আৰু 6 নম্বৰটো আহিছিল যে কোনটো পুৰণি শিক্ষা ব্যৱস্থাই মহিলা শিক্ষাক প্ৰাধান্য দিছিল। আৰু যেটো 7 নম্বৰ কোনগৰাকী বিখ্যাত সন্ত দাৰ্শনিকে অষ্টাংগ মাৰ্গৰ ধাৰণা দিছিল। তো তাৰপিছত আৰু এটা আছে যেটো 8 নম্বৰ 1 মাৰ্কছ যেটো 8 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়। তো এই তিনিটাৰ চোৱাৰ এনচাৰ যে তোমালোকৰ 5 নম্বৰ মহাত্মা গান্ধী, আৰু 6 নম্বৰ বৈদিক শিক্ষা ব্যৱস্থা, আৰু 7 নম্বৰ গৌতম বুদ্ধ, আৰু তোমালোকৰ যেটো হেগৰ প্ৰশ্ন এইটো ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ পিতৃ হিচাপে কাক কোৱা হয় চেম পেট্ৰডাক কোৱা হয়। তো 1 মাৰ্কছৰ কাৰণে তোমালোকৰ যিবিলাক প্ৰশ্ন 2025ত আহি গৈছে তো গোটেইবিলাক ইম্পৰ্টেণ্ট আছে, গোটেইখিনি কিবা। ইয়াৰ পিছত যে 2 নম্বৰ প্ৰশ্ন কেনেদৰে থাকে যে 2 নম্বৰ থাকিব এনচাৰ এনি 6 অফ ফলোইং কোৱেশ্চন 2 into 6 equal 12। তো 2 নম্বৰ থাকিব তোমালোকৰ 2 মাৰ্কছৰ 6টা প্ৰশ্ন লিখিব লাগিব, টোটেল 10 মাৰ্ক। যেনে যোৱা বৰ্ষত আহিছিল যে মেনশ্যন টু কে ফিউচাৰ অফ দা বেদিক চিষ্টেম অফ এডুকেশ্যন, যে বৈদিক শিক্ষা ব্যৱস্থাৰ দুটা মূল বৈশিষ্ট্য উল্লেখ কৰা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে, এইটো তোমালোকে কাষ্টানি লোৱা। 2 নম্বৰটো আছে বৈদিক যুগত শিক্ষকৰ মৰ্যাদা কেনেকুৱা আছিল, এইটো ডিকচনাৰী হিচাপে চাব পাৰা, এইটো তোমালোকে চাই যাবা। বৈদিক যুগৰ শিক্ষাদানৰ পদ্ধতিসমূহ কি আছিল, এইটো ইম্পৰ্টেণ্ট আছে। আৰু 4 নম্বৰটো আছে বৌদ্ধ ধৰ্মৰ যেটো দৰ্শন তিনিটা প্ৰধান নীতিগত শিক্ষাৰ স্তম্ভ কি কি। তো তোমালোকৰ যে 2 মাৰ্কৰ ভিতৰত তোমালোকৰ 4 নম্বৰ আৰু তোমালোকৰ প্ৰথম যেটো 2 মাৰ্কৰ যেটো প্ৰথম নম্বৰ প্ৰশ্ন 1 নম্বৰ, তো এই দুটা ইম্পৰ্টেণ্ট আছে, আৰু 3 নম্বৰ। তো এই 4টাৰ এনচাৰটো চোৱা এতিয়া। যদি এই 4টাৰ এনচাৰ চাওঁ যে এনচাৰ বিলাক কি হ'ব,
এইটো আছিল 1 নম্বৰ আনসাৰ বৌদ্ধিক যুগৰ যেটো দুটা বৈশিষ্ট্য আছিল শিক্ষা লাভৰ বাবে উন্নয়ন উপায়নয়ন অনুষ্ঠান বাধ্যতামূলক আছিল আৰু 2 নম্বৰটো আছিল কি এই শিক্ষা ব্যৱস্থাত গুৰুগৃহ বা আশ্ৰমত সম্পূৰ্ণ আৱশ্যিক আছিল তাৰ পিছত যেটো 2 মাৰ্কছৰ 2 নম্বৰ প্ৰশ্ন বৌদ্ধিক যুগত শিক্ষাৰ মৰ্যাদা সমাজত সৰ্বোচ্চ আছিল তো তাৰ পিছত 3 নম্বৰ বৌদ্ধিক যুগৰ যেটো শিক্ষাৰ মূল পদ্ধতি আছিল কি আছিল মৌখিক পদ্ধতি শ্ৰৱণ মনন আৰু নিদিদাখন আবৃত্তি চিন্তন আৰু প্ৰশ্ন উত্তৰ পদ্ধতি এইবিলাক আছে বৌদ্ধিক যুগৰ মূল পদ্ধতিমূল শিক্ষাদানৰ মূল পদ্ধতি আৰু 4 নম্বৰটো বৌদ্ধ ধৰ্মৰ যেটো দৰ্শনৰ তিনিটা প্ৰধান নীতিগত শিক্ষা স্তম্ভ তিনিটা আছিল বুদ্ধ ধৰ্ম আৰু সংঘ ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে 4 নম্বৰ তাৰ পিছত বৌদ্ধ ধৰ্মৰ দুই মূল শাখা আহিছে 5 নম্বৰত যেনে হিনজাই আৰু মহাযান এইটো শিকিবা তো তাৰ পিছত নেক্সট প্ৰশ্ন কি আহিছে 6 নম্বৰ প্ৰশ্ন যদি চাও তো এইটো আছিল উপনয়ন অনুষ্ঠান মানে কি বুজা লিখা উপনয়ন অনুষ্ঠান বিভিন্ন পৰ্যায়ৰ বাবে বা পদক্ষেপৰ কি আছিল তাৰ পিছত তোমালোকৰ 8 নম্বৰটো এইটো আছিল 9 নম্বৰটো যে মোডালিয়াৰ কমিশনৰ দুটা মূল বৈশিষ্ট্য ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত 10 নম্বৰ নতুন শিক্ষা নীতি যেটো 2020 অনুসৰি শিক্ষাৰ গাঁথনি কিনা ধৰণৰ হয় এইটো বিষয় আহিছে তো তোমালোকে 2 মাৰ্কছৰ কাৰণে যেটো 10 নম্বৰ প্ৰশ্ন তোমালোকে 2 মাৰ্কৰ কাৰণে শিকিবা কোন কেইটা যেবিলাক যেটো आंसर আছিল आंसरটো চাব পাৰা তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা 2 মাৰ্কৰ 10 নম্বৰ যেটো নতুন শিক্ষা নীতি 2020 যেটো অনুসৰি কিনা ধৰণৰ সিস্টেমটো হৈছে নতুন শিক্ষা নীতি তাৰ বিষয় আছিল এইটো কিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে খালি এক্সামৰ কাৰণে তাৰ পিছত তোমালোকে যেটো 9 নম্বৰ যেটো আছে দুটা মূল বৈশিষ্ট্য আছিল কি মডেলিয়াৰ কমিশনৰ দুটা মূল বৈশিষ্ট্য বিলাক কি হয় এইটো কিবা এই দুটা ইম্পৰ্টেন্ট আছে তাৰ পিছত তোমালোকৰ 8 নম্বৰ আছিল आंसर আৰু তোমালোকৰ 7 নম্বৰ প্ৰশ্নৰ आंसर এইটো যেটো 2 মাৰ্কছৰ 2 নম্বৰী প্ৰশ্নৰ এইবিলাক আছিল आंसर তো 2 নম্বৰী কাৰণে তোমালোকে 5 নম্বৰটো শিকিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে তো 2 মাৰ্কৰ কাৰণে এইবিলাক শিকিলে তোমালোকে কালি এক্সামত কমন পাবা তাৰ পিছত এখন তোমালোকৰ 3 নম্বৰ কেনেদৰে প্ৰশ্ন থাকে বা থাকিব answer any four of the following question 5 into 4 equal 20 তো 3 নম্বৰত 5 মাৰ্কৰ থাকে চাৰিটা লিখিবলৈ টোটাল 20 মাৰ্কছৰ জবাব যেনে আহিছিল যে তলত যিকোনো চাৰিটা প্ৰশ্নতে লিখা প্ৰথম প্ৰশ্ন আছে বৈদিক শিক্ষা ব্যৱস্থা শিক্ষকৰ ভূমিকা কেনেকুৱা আছিল যেটো বৈদিক শিক্ষা ব্যৱস্থাত শিক্ষকৰ ভূমিকা কেনেকুৱা আছিল তাৰ বিষয়ত লিখিবলৈ আহিছিল তো তাৰ পিছত 2 নম্বৰটা আহিছিল যেটো বৌদ্ধ শিক্ষা ব্যৱস্থাত শিক্ষাৰ মূল বৈশিষ্ট্য বখলাই লিখা ইম্পৰ্টেন্ট এইটো কালি এক্সামৰ কাৰণে 5 মাৰ্কছ এইটো কিবা তাৰ পিছত তোমালোকৰ আহিছিল কি 3 নম্বৰ যে স্কুলীয়া যেটো শিক্ষাৰ ক্ষেত্ৰত যেটো নতুন শিক্ষা নীতি 2020 ৰ উপকাৰিতা আৰু অউপকাৰিতা ফখাই দিয়া যেটো তোমালোকৰ 2020 ৰ যেটো এডুকেশন সিস্টেম ইয়াৰ বিষয় যেটো সমটক আহিছে জবাবকত তো এইবোৰ কথা আহিবলৈ চান্স আছে এইটো 3 নম্বৰটো 5 মাৰ্কছৰ কাৰণে তোমালোকে চাই যাবা তাছমকৈ আলোচনা কৰা যেটো ওয়ার্ডস ডিসপ্যাচৰ খনৰ বিষয় তাৰ পিছত 5 নম্বৰটো প্ৰাথমিক আৰু মাধ্যমিক যেটো শিক্ষাৰ ক্ষেত্ৰত লৰ্ড কাৰ্জনৰ যেটো নীতিয়ে কি সংস্কাৰ আনিছিল তাৰ বিষয় লিখিবলৈ আহিছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ যেটো লৰ্ড কাৰ্জনৰ নীতিয়ে কি সংস্কাৰ আনিছিল ইয়াৰ বিষয়ত জবাবত আহিছিল এইটো ইম্পৰ্টেন্ট আছে এইটো কিবা তোমালোকে তাৰ পিছত আছে যেটো 1911 চনৰ গোখালে বিলাক কিয় প্ৰাথমিক শিক্ষাৰ ইতিহাসক এক গুৰুত্বপূৰ্ণ অধ্যায় বুলি কোৱা হয় তাৰ পিছত 1917 চনৰ কলিকতা বিশ্ববিদ্যালয় আয়োগৰ পৰামৰ্শসমূহ লিখা তাৰ পিছত দি আছে কি 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লক্ষ্যসমূহ বিষয়সমূহ লিখা আৰু এইটো ইম্পৰ্টেন্ট আছে তোমালোকৰ যেটো হেকৰ প্ৰশ্ন 8 নম্বৰ যেটো প্ৰশ্ন দি আছে 5 মাৰ্কছৰ যে 1986 চনৰ যেটো ৰাষ্ট্ৰীয় শিক্ষা নীতি আছিল তো ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ যেটো লক্ষ্যসমূহ তো তাৰ বিষয় তোমালোকৰ আহিবলৈ চান্স আছে 2020 ৰ যেটো নতুন শিক্ষা নীতি এটো কিবা আৰু 1986 চনৰ যেটো ৰাষ্ট্ৰীয় শিক্ষা নীতি লক্ষ্যসমূহ আছিল এটো কিবা এই দুটা আছিল ইম্পৰ্টেন্ট 5 মাৰ্কৰ কাৰণে তাৰ পিছত তোমালোকৰ 4 নম্বৰটো থাকিব आंसर ইন টু অফ দা ফলোইং কোৱেশ্চন 10 into 2 equal 20 তো তলৰ যিকোনো দুটা প্ৰশ্নতে লিখিবলৈ আহিব তো 10 মাৰ্কৰ দুটা প্ৰশ্ন আহিব টোটাল 20 মাৰ্কছৰ যেনে জবাবকৰ প্ৰথম প্ৰশ্ন আছে মহাত্মা গান্ধী দিয়া মৌলিক শিক্ষা যেটো আঁচনিখনৰ বিষয় লিখা মৌলিক শিক্ষা আঁচনিখন আদৰ্শবাদৰ দৰ্শনে কেন্দ্ৰ প্ৰভাৱ পেলাইছে তো ইয়াৰ বিষয় আহিছিল প্ৰথম প্ৰশ্নটো জবাবকত তাৰ পিছত ভাৰতীয় যেটো সংবিধানত উল্লেখিত শিক্ষা ব্যৱস্থাৰ বিষয়ত আলোচনা কৰা এটা ইম্পৰ্টেন্ট আছে যেটো ভাৰতীয় সংবিধানত উল্লেখিত যেটো শিক্ষাৰ ব্যৱস্থা বিষয়ত ভাবে কেনেদৰে আলোচনা আছে বা লিপিবদ্ধ আছে তাৰ বিষয়ত চমুকৈ
লিখিবলৈ কৈছে 10 মাৰ্কৰ কাৰণে এইটো বহলাই লিখিব লাগে তাৰপিছত 3 নম্বৰত আছে অসমৰ শিক্ষা ব্যৱস্থা বিভিন্ন চৰকাৰী আঁচনি বা কাৰ্যসূচী শিক্ষাৰ মান কেনেকৈ বৃদ্ধি কৰিছে তাৰপিছত শিক্ষাৰ অধিকাৰ আইন 2009 ৰ এক আবাস দিয়া আইনখনে ইয়াৰ উদ্দেশ্য পূৰণ কৰিবলৈ সক্ষম হৈছে নে নহয় তো তাৰ বিষয়ে আহিছিল আৰু 5 নম্বৰ শেষৰটো উচ্চ শিক্ষা আৰু শিক্ষাৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ৰ যেটো প্ৰদৰ্শনক নীতি বা নিৰ্দেশনা নীতিৰ আৰু বৈশিষ্ট্যসমূহ কি আছে ইয়াৰ বিষয়ে আহিছে তো তোমালোকে 10 মাৰ্কৰ কাৰণে 5 নম্বৰটো শিকিবা তাৰপিছত শিকিবা তোমালোকৰ যেটো 1 নম্বৰ মহাত্মা গান্ধী দিয়া মৌলিক শিক্ষা যেটো আঁচনিৰ বিষয় তাৰপিছত শিকিবা তোমালোকে 2 নম্বৰ এই 10 মাৰ্কৰ কাৰণে তোমালোকে তিনিটা শিকিলে তোমালোকে হৈ যাব আৰু তোমালোকে যিবিলাক পঢ়িছা তো সেইখিনি তোমালোকে চাবা তোমালোকে কালি এক্সামত কমন পাবা তো এইবিলাক আছিল যে কি 4th সেমিস্টাৰ যেটো এডুকেশনৰ সাবজেক্ট সেকেন্ড পেপাৰ মেজৰ বা মাইনৰ লোৱা যেতে এটাই সাবজেক্ট তো মেজৰ যোনসকলে লৈছে এই পেপাৰটো তেওঁলোকৰ কালি ৰাতিপুৱা হ'ব এক্সাম আৰু যোনসকলে 4th সেমিস্টাৰ মাইনৰ এডুকেশন সাবজেক্ট লৈ পঢ়ি আছে তেওঁলোকৰ এইটো সেকেন্ড পেপাৰ তো তেওঁলোকৰ এক্সাম কালি যেটা আবেলিত হ'ব তো কালি এক্সামিনেশনৰ কাৰণে এইবিলাক আছিল ইম্পৰ্টেন্ট